মান পেট তুলি নহয় আৰু পইচা পাতি থকা হ'লে ভাল স্কুলত দিলোহেঁতেন আমাৰ গাঁও স্কুলখনত দিলোগে হয় আজি ইফালে ৰিজাল্ট দিব আয়ো চুনচুনি যে পিতেকটো মস্ত গেধা কেনেকেনো বা সেই ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাই গম নাপাওঁ আমাৰ দেখোন ই চব শুদ্ধকৈ লিখি থৈ আহে তথাপিতো ছেকেণ্ড ডিভিজনহে দি থয় মোৰ কিন্তু কিবা এটা সন্দেহ হৈছে নাপায় এনেকুৱা ক'ব দেই নাপায় ইফালে ৰিজাল্ট দিব মোৰহে ভয় লাগিছে আইঅ' এতিয়া চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টতে এনেকুৱা হৈছে মেট্ৰিক দিলে হায়াৰ ছেকেণ্ডেৰী দিলে কি হ'বগৈ ঠিক নাই কিন্তু বাপেকটোক ইমান ক'লোঁ খা খবৰ নাই তাৰ হা বোলো ল'ৰাটো ৰিজাল্ট দিব যাবচোন ৰিজাল্টটো লৈ আহিবগৈ আজিও ওলাই গ'লে টিপি পিবলৈ হা ৰাতিপুৱাই সেই টিপি ধৰিবলৈ যায় কিমান কষ্ট কৰি পঢ়ুৱাইছোঁ আগৰ দিনত আমাৰহে ভাল আছিলে চতুৰ্থ শ্ৰেণীত পঢ়োঁতে আমাৰ মাহঁতে গমেই নাপায় নিজেই পঢ়োঁ নিজেই কৰোঁ হা এতিয়া আকৌ চতুৰ্থ শ্ৰেণীত পঢ়া সেই ল'ৰা ছোৱালীয়ে কলেজত পঢ়োৱা একেই ইটো লাগে সিটো লাগে ইটো লাগে সিটো লাগে কৃষ্ণ প্ৰভু দেখিছে আৰু আজিলৈকে কাকো অন্যায় কৰা নাই মোৰ ল'ৰাটোৱে যেনেকৈ কষ্ট কৰিছে তাৰ ফল পালেই হয় আৰু কৃষ্ণ নহ'লে চুনচুনি যিহে গম পোৱা নাই ঘৰতে হাঁহিবহি মোক এইটো খালে মই বোলো চাওক সেই বাইদেউক মাছকেইটা দি থৈ গৈছোঁ ল'ৰাটো কাইলৈ ৰিজাল্ট দিব বোলো ৰিজাল্টটো এতিয়া বাইদেউ কিবা এটা কৰি পেলাই অকণ ফাৰ্ষ্ট ডিভিজনত পোৱাইলে নহ'লে গোটেই গাঁওখনৰ মান সন্মান মোৰ চব যাব পঢ়া শুনা ল'ৰাটোক কোনো ধান্দা নাই কিতাপখন মেলি পেলাই লৈ পেলাইনো কিনো কৰি থাকে আৰু ফুট গধূলিতে ভাত এগাল খাব খাই শুব এতিয়া সেই মানুহটোক কালি মাছ বোলো দিয়কগৈ মাছকেইটা দি পঠিয়ালোঁ গৈ পেলাই সেইখন বিকি পেলাই পানী খালেগৈ সেইটো পানীৰামটো সেইটো দেখিলেই মই গোটেই একদম মান সন্মান চব খাইছে আৰু মোৰ আৰু যাওঁ পাই মিনতিহঁতৰ ঘৰতে সেই দৈ টেকেলি এটা কথা কৈ থৈ আহিছিল সেইটোকে নি পেলাই বাইদেউক দি থৈ আহোঁগৈ তেলটো মাৰি থৈ আহোঁগৈ অকণমান নহ'লে আৰু যদি কেনেবাকৈ মনালিছা পুতেকে ফাৰ্ষ্ট ডিভিজন পায় নহয় গোটেই মান সন্মান মোৰ চব খাব আৰু একদমে ঐ যখন যোৱা ক'লৈ যা ৰ বাইদেউ আহ হেৰি ভালে আছে আছো বচোন হেৰি হ'ল এই ঘৰৰ ইমান কাম দেখিছনে এইটো লওকচোন কিবা এটা বনালে আনিছিলোঁ পাই আইও এইবোৰ নাহেঁতেনো হয় হে এই আজি ল'ৰাটো ৰিজাল্ট দিব নহয় আজি ৰিজাল্ট দিব তাকে আপুনিও সোনকালে গৈ পেলাই অকণ বহীখন চাই মেলি দিবগৈ আকৌ সোনকালে গৈ পেলাই আৰু গম পাইছে নহয় শাক পাচলি আপোনাক ইমানবোৰ খুৱাইছে দৈ টেকেলিটো একদম মিঠা দৈ একদম ঘৰৰ খাটি গৰু গাখীৰৰ দৈ দৈ হে মই চোৱাই নাই ভালে কৰিলি হে সেইটো ভালকে ৰিজাল্টটো দিব দেই মই যাওঁ এতিয়া দেই আপোনালৈ আশাটো থাকিলে আৰু চাহ অকণ খাই যা এই নাখাওঁ চব দেৰি হ'ব সেই নহয় গাৰ্জেন মতা হৈছে যাবি অকণমান দেৰিকে ঠিক আছে হ'ব বহি চহিবা মই ধুনীয়াকৈ চাই থৈছোঁ আমাৰ আৰু সেই হেডমাষ্টাৰেও চাইছে নহয় বাইদেউ মই এতিয়া ৰৈ থাকোঁ যাওঁগৈ চাহ খাবলৈ বহুত দেৰি হ'ব গম পাইছানে আৰু কোনোবাই এনেকৈ দেখক আপোনাৰ লগত কিবা আকৌ মই টোপোলা খুৱাইছোঁ বুলি ওলাব ৰচোন এইটো ইমান সৰু টেকেলি এইটো হেৰি পোৱাকে নধৰে হেৰি নহয় এইটো টেকেলি দিলে আকৌ সেই থাৰ্ড ডিভিজনহে পাবি আৰু বাইদেউ তেনেকৈ নকৰিব আকৌ তেনেকুৱা নকৰিব হেৰি শুনকচোন আপোনাক শাকে পাচলি ধেৰ দিয়ে থাকোঁ সপ্তাহটো শাক পাচলি কোনোবাই কিনিবলগীয়া হৈছে জানো কেনেবাকৈ যদি আকৌ মনালিছা পুতেকে আকৌ ভালকৈ ৰিজাল্ট কৰে নহয় হ'ব দিয়ক আছে পিছকত মই পিছত ক'ম ডাঙৰ দৈ গাখীৰ এটা দিবিচোন হ'ব লৈ আহি খাই ৰিজাল্টটো ভালকৈ দিলে হ'ব গোসাঁই মই মৰি যাওঁ ইমান অকণমান টেকেলিটো আনিছে আকৌ তাইক হেনো ফাৰ্ষ্ট ডিভিজন লাগে আকৌ হেনো একদম নাম্বাৰো হেনো ধেৰ বঢ়াই দিব লাগে বা কেনেকৈ বাৰু তাইক এতিয়া নাম্বাৰ বঢ়াই দিম বাৰু হা এইবাৰ গোটেই বহীবোৰ চব হেডমাষ্টাৰে চাইছে মই এখনো বহি চোৱাই নাই মই এতিয়া কি কৰিম বাৰু এইবাৰ মই ৰিজাল্ট দিয়াৰ লগে লগে কাইলৈ আজিতো ৰিজাল্ট দিবই মই কাইলৈ ৰাতিপুৱাই সেই মা ঘৰলৈ গুচি যাবগৈ লাগিব নহ'লে এইকেইজনী আহি পেলানি মোক গোটেই চুলি চিঙি ডাল কৰিব কামকেইটা কৰি পেলানি সোনকালে ওলাই যাওঁ কি হৈছে কি মিলিছে চাওঁগৈচোন এইটোৱে ঘড়ী সানবাতি সুধোৱা কৰি তাৰ নিজনীৰ কাৰণে মোৰ ল'ৰাটোৱে এবাৰ থাৰ্ড ডিভিজন পালে মনালিছা দাদা আপুনি এইকণতে অকণমান ৰখচোন দেই মই পটককৈ মানুহৰ পৰা আহোঁগৈ গুচি নাযাবগৈ আকৌ দেই ভাড়াটো মই তেতিয়াই দিম আপোনালোকৰ বিশ্বাস নাই নহয় আকৌ হেৰি এইটোৱে মনালিছা ঘৰ মনালিছা ওলাই আছোন চুনচুনি কি হ'ল আকৌ এইবোৰ আকৌ কথা ভাল কথা নহয় দেই টোপোলা মানুহক এনেকৈ খুৱাব নালাগে এতিয়া গোটেই গাঁওখনত মোৰ মান সন্মান চব গ'ল গাড়ী লৈ পেলাই আপোনাৰ ওচৰত পাবহিলগীয়া হৈছে তোৰ বোলে পুতে এবাৰ থাৰ্ড ডিভিজন পালে কি হ'ল ইমান পঢ়াত গুৰুত্ব নিদিয় নে লোৱা আমাৰটোৱে ফাৰ্ষ্ট ডিভিজন পালে এইবাৰ মোৰ ল'ৰাই ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কে পাইছিলে খালি আপুনি আৰু গৈ পেলাই টোপোলা খুৱাই বাইদেউজনী ঘৰৰ ওচৰতে যায় সেইকাৰণে টোপোলা খুৱাই ল'ৰাটোক নি পেলাই একদম থাৰ্ড পোৱালৈকে আপোনালোকৰ চৰিত্ৰ মই জনা আছে নহয় ভালকৈ মোৰতো মূৰত ধৰিলে দিয়ে হা তই কাক কথা কৈছ আপোনাকে কৈছোঁ কিহৰ টোপোলা খোৱাৰ কথা কৈছ গোটেই দেখিছোঁ নহয় বাইদেউ ঘৰলৈ একদম সদায় যায় বোলে আপুনি সদায় যায় গোটেই গাঁৱৰ মানুহক মই সুধি পেলাই আপোনাৰ ওচৰলৈ আহিছোঁ পঢ়ুৱাইছোঁ শুনাইছোঁ হা বলৰ জহত পাইছে কিহৰ টোপোলা খুৱাইছোগে কথা ক'বলৈ আমি নিজেই সাজৰ পিছত সিসাজ ভাত খাবলৈ চিন্তা কৰিব লাগে হা মই কি টোপোলা খোৱালোগৈ তোৰহে তেনেকুৱা যেন লাগিছে চৰিত্ৰটো টোপোলা খুৱাই তোৰ পুতেক যে ডিভিজন পাইছ মোৰ ল'ৰা থাৰ্ড ডিভিজন পালে এবাৰ আপুনি টোপোলা খোৱাৰ কাৰণে মোৰ ল'ৰাটো হেৰি হ'ল আকৌ থাৰ্ড আহিলে এবাৰ চাগে টোপোলা কম হ'ল চাগে সেইটো কাৰণে থাৰ্ড ডিভিজন পালে আনকালে চাগে টোপোলা সৰহকৈ খোৱাকৈ ভাবিছোঁ প্ৰত্যেক বছৰে মোৰ ল'ৰাটোৱে 100 ভিতৰত 100 নম্বৰ হেৰি প্ৰশ্ন কৰি থৈ আহে ঘৰত চাওঁ শুদ্ধ হয় পাছত গৈ পেলাই দেখোঁগৈ থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন তোৰ পুতেকে ফাৰ্ষ্ট ডিভিজন পায়হে এইবাৰ আকৌ এইখন স্কুলৰ মাষ্টৰে বহি চোৱা নাই যে সেইটো কাৰণে সঁচা কথাটো ওলাই গ'ল
হা এইবাৰ আকৌ হেৰি কেন্দ্ৰ পৰীক্ষা নাছিল জানো বেলেগ মাষ্টৰে বহি চালে মাক চাইহে পুতেক মাকে কৈ টোপোলা খুৱাই খুৱাই ল'ৰা চোকাকে বনোৱা আছা ছোৱালী এই ৰঙা নীলা কাপোৰ পিন্ধি কাণত ওলমা ফুলি পিন্ধিলেই নহয় হা ল'ৰা ছোৱালী পঢ়া শুনাত গুৰুত্ব দিব লাগে হ'ব কাপোৰ আৰু কাণৰ ফুলিক লৈ পেলাই কথা নক'ব গম পাওঁ আপোনালোকৰ চৰিত্ৰ মোৰ জনা আছে আপোনালোকে দুখীয়া মানুহবোৰ কেনেকুৱা হয় ঠিকছে জানো মই আমি দুখীয়া মানুহ হ'ব পাৰোঁ কিন্তু যি কওঁ ল'ৰা ছোৱালী ভালকৈ পঢ়োৱা গধূলি খাই কিবা এটা চাওঁ ৰাতিপুৱা চাওঁ আপোনালোকে চাকৰি কৰে ৰাতিপুৱাই ওলাই যায় ল'ৰা ছোৱালীয়ে কি কৰে গম নাপায় মোৰ হাতত মোবাইল টিপি টিপি গোটেই পঢ়া শুনা হা লাষ্টত গৈ পেলাই মাষ্টৰ দুখ দিবগৈ আনক দুখ দিব ল'ৰাটো যদি পঢ়া শুনাত গুৰুত্ব দিয়ে কথা ক'ব নাহিব লাষ্ট লগা নাই আপোনাৰ কি লাষ্ট আপোনাৰহে লাগিব লাগিছে টোপোলা খুৱাই পেলাই ফাৰ্ষ্ট ডিভিজন পোৱালৈকে নহয় মই টোপোলা খোৱা নাই তোমাৰ চাগে পইচা কমটি হ'ল চাগে এবাৰ মাষ্টৰনিক দিয়া নে ল'ৰা মূৰত মাল নাই সেইটো ক'ব পৰা নাই ল'ৰা ছোৱালী চব সমানে ভালকে পঢ়িলে এনেও ভাল হ'ব না এইখিনিৰ পৰা যাওক কিন্তু নহ'লে বুটি বাহনি আহি কোবামি মই আপুনি আপুনি নাহিলেও হ'ব চাওক আপোনাৰ লেখীয়া মানুহৰ ওচৰলৈ মই এনেই পাওঁতে অহা নাই আপোনাৰ মই চৰিত্ৰ জনা আছে আপোনাৰ চৰিত্ৰ জনা আছে গোটেই গাঁওখনৰ মানুহৰ আগত আপোনাৰ কথা মই এতিয়া গাই থৈ যাম গোটেই গাঁওখনৰ মানুহৰ আগত গাম মুখ চুপতি মাৰি মুখখন দেখিছে নে কিমান চোকা লোৱাক তেনে তেনে থাৰ্ড ডিভিজন পোৱালেহি ব'লক এতিয়া ৰৈ নাথাকো ব'লক যাওঁ এতিয়া মাষ্টৰনী ঘৰলৈ মাষ্টৰনীৰ লগত খুন্দা লাগি আহোঁ ব'লক দাদা ব'লক দেৰি নকৰিব ব'লক ঠেং ভাঙিম তাই দেখিছা গ'লগে নিজে টোপোলা খুৱাই ল'ৰা ছোৱালী পাছ কৰা এই কথাটো এতিয়াহে ওলাইছে স্কুলত মই ক'ব লাগিব হা এনেকুৱা স্কুলত পঢ়োৱা লাভ নাই দেই মই ক'বগৈ লাগিব কথাটো বাইদেউ এইবোৰ আপুনি কি কৰিলে হা কি কৰিলে এইবোৰ আপুনি কি কৰিলে এইবোৰ কি কৰিলো হয়নে গোটেই নাক মান সন্মান চব খালে মোৰ নাকটো কাটি এতিয়া ক'ৰবাত পেলাই দিয়াই ভাল হ'ব আপোনাক মই এনেই বস্তু টোপোলাবোৰ খুৱাই থকা নাছিলোঁ নহয় এতিয়া গাড়ী ভাড়া কৰি আপোনাৰ ওচৰলৈ আহিব লগা হৈছে ৰাস্তাত মানুহে দেখে জানিছে হাঁহে মোক সেইটো কাৰণে এতিয়া গাড়ী ভাড়া কৰি আপোনাৰ ওচৰলৈ আহিছোঁ মই গম পাই নাই আপুনি মই দেখোন তোমাক কালিয়ে কৈ পঠিয়াইছোঁ বোলো হেৰি নহয় তোৰ হেৰি ল'ৰাটো গেধা গম পাৱ দে একো এটা নাজানে মই যেনে তেনে পাছ কৰা দিছোঁ বুলিহে তাকো বহিয়ে আজি এইবাৰ মই নাই চোৱা আমাৰ হেড মাষ্টৰহে চাইছে তেনেহ'লে টোপোলাবোৰ খাওঁতে সেইটো কথা নক'লে কেলে মই য'ত টোপোলা খুৱাব লাগে তাত খোৱালোহেঁতেন নহয় তেতিয়াহ'লে এই নহয় মই কিবা এটা কৰিব পাৰিম বুলি ভাবিছিলোঁ আৰু মোৰ ল'ৰা গেধা আপোনাৰ লেখীয়া মাষ্টৰ থাকিলে গেধা হ'বই ভালকৈ ল'ৰাটো চাগে নপঢ়ুৱাই মই দেখোন তোমাক ক'বলৈ পাহৰিলে তুমি যিটোখনহে গাইছা মই সেই একদম ডাঙৰকৈ গুচি গৈছেগৈ মই ক'ম বুলি ভাবিছিলোঁহে বোলো এইবাৰ বোলো মাষ্টৰে মই বোলো বহি নাই চোৱা হেড মাষ্টৰে চাইছে তেনেকৈ ক'বলৈ লওঁতে বোলে সেই কোনোবাই দেখে বুলি আৰু ভয় লাগিলে মই বোলে যাওঁগৈ তেনেকৈ কৈ গুচি যোৱাকৈ এতিয়া আপুনি গোটেই সমান খালে এতিয়া টোপোলা বস্তু যিমানো বস্তু উভতাই দিয়ক নহ'লে একদম চুলি এডাল ডাল কৰিম আপোনাক মই এতিয়া ক'ৰ পৰা দিব লাগে ক'ৰ পৰা উলিয়াই আপুনি নাজানো নহয় আপুনি বস্তু খাওঁতে ভাবিব লাগিছিলে কেনেকৈ ঘৰতে আহি পেলাই মাষ্টৰনীক মাৰিব লাগিছে এনেকৈ মাষ্টৰনীক মাৰেনি নহয় আপুনি মোৰ ল'ৰাটোক আগতে নক'লে কাৰণে গোটেই গাঁওখনৰ মনালিচা আগত এতিয়া গৈছোঁ একদম তাহাঁতৰ ঘৰতে যাওঁতে গাড়ী লৈ যাবলগীয়া হৈছে গোটেই ৰাস্তা ইফালে গেধা মাক আহিলে বুলি ল'ৰাটো গেধা গতিকে গেধা বুলি নকয় আৰু কি বুলি ক'ব আপোনালোকৰ মাষ্টৰ নিউজত পঢ়ুৱালে ল'ৰা ছোৱালী গেধা হ'ব টোপোলা খাবহে জানিলে অকল ল'ৰা ছোৱালী ভালকে শিক্ষা এটা দিব পাৰিলে নে যদি ইমান চোকাই হৈছিলে নিজে তেতিয়াহ'লে নপঢ়ালে কেলে নিজৰ ল'ৰাটোক পঢ়ি পেলাই পঢ়োৱাওঁ নিজৰ লগ পঢ়ুৱাওঁ মোবাইলত সেই পঢ়ুৱাই কিবা অনেই চাই কি ঠিক আজিকালি ল'ৰাবোৰ দেখিছোঁ নহয় মোবাইলত চাই পেলাই সেই ধ্বংস হৈ গৈছে ভালকৈ পঢ়ুৱাব মেলিব নোৱাৰে মাষ্টৰনীক দুখ দিবলৈ হ'লে নহ'ব নহয় আপুনি টোপোলা খাওঁতে এবাৰ পৰা টোপোলা খাবলৈ আপুনি যাব মোলৈ ফোন কৰিব পাচলি আনিব যাব আপোনাৰ মই ঠেং ভাঙি দুটুকুৰা কৰিম গোটেই গাঁওখন ওলাব ন গেধাৰ সেই পিতেকক সেই জন্ম লৈছে লৈ পেলাই এতিয়া মাষ্টৰনীক কৰিলেহি নহ'ব নহয় হেৰাম যদি আপুনি কাক চুলি চিঙা বাইদেউ এইজনী নহয় চুলিতে আপুনিহে কেট খাব কিহৰ গতিকে অলৰেডি মই আপোনালোকৰ স্কুলৰ গোটেই কেন্দ্ৰৰ যিখিনি মাষ্টৰ থাকে নহয় কমিটিৰ পৰা ধৰি গোটেইখনকে জনাই থৈ আহিছোঁ আপুনি যে চূণ চিনি বা টোপোলা খাই এটনে হেৰি কৰি আছিলে এনেকুৱা লিংক পিং কৰি আছিলে মোৰ ল'ৰাটোৱে ইমান কষ্টকৈ মোৰ দুখীয়া মানুহৰ ল'ৰা তথাপিতো আপুনি টোপোলা খাই তাইৰ পুতেকক ফাৰ্ষ্ট ডিভিজন দিয়ে মোক এইটো কিন্তু কি হ'ল তাৰ বিনিময়ত সেই ল'ৰাটো ফাৰ্ষ্ট ডিভিজন দি দিয়া হয় কি জানো শিক্ষাটো পাইছে নাই পোৱা নহয় সেইকাৰণে সাজু থাকক আপোনাৰ কাইলৈ মিটিং আছে আপোনাৰ চাকৰি যাব বিশেষ নকওঁ এতিয়া মই বেলেগ মানুহক মাতিবলৈ যাম শুনক কোনেও নুশুনে মোৰ জীৱনৰ কথা কোনেও নুশুনে মই সেই বহি চোৱাই নাছিলোঁ এইবাৰ মাষ্টৰে চাইছে মই এখনো বহি চোৱাই নাই এহেঁতি যে মোকনো কিনো কৰিছে এইজনে হেৰামজাদি চুনচুনিয়ে পাকেটো প্ৰতি আহি পেলানি শাক পাচলি দিবহি পাকটো প্ৰতি আহি পেলানি গাখীৰ দিবহি মই খাবই লাগিব দিলে মই সেইটো বুলি উভতাই দিব নোৱাৰো নহয় কেনেকৈ ওলাম বাৰু এতিয়া কাইলৈ পঢ়িলে এতিয়া চবে সেই ক'ব আৰু টোপোলা খোৱা বাইদেউ আহিছে বুলি ক'ব বৰ ডাঙৰ কথা হ'ল দেই মই সেয়া কালি সেই দৈ গাখীৰটো যে দিছিলে আধাহে খাই থৈছোঁ আধা মই সেই হেডমাষ্টৰক দি পেলানি অকণমান মেনেজ কৰিব লাগিব নহ'লে মই আৰু কাইলৈ গোটেই নিউজত ওলাবলৈ বাট চাই থাক আৰু চবে চাবা হৈজনী চা টোপোলা খোৱা বাইদেউ গাখীৰকণ লৈ পেলানি এতিয়া মই হেডমাষ্টৰৰ ফালে যাওঁ